জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই নাজিৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন 18 নৱেম্বৰত অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 53 সংখ্যক উপজাতিত অসমৰ অন্যান্য স্থানৰ লগতে নাজিৰাৰ গান্ধী ময়দানতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত নাজিৰাৰ গান্ধী ময়দানত 1 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে। যদি পবিত্ৰ কাৰ্যসূচী আগবঢ়াইছে মাংগলিক অনুষ্ঠান উৰুলি ধ্বনিয়ে সকলোৱে উৰুলি ধ্বনি এটা দিব পবিত্ৰ অনুষ্ঠান মৌদুলী ছাৰক যতীন চন্দ্ৰ বৰগোহাঁই ছাৰক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক আগবঢ়াই দিয়ক। গোটেই অনুষ্ঠানটো পবিত্ৰময় কৰি দিব। অংশগ্ৰহণ কৰিবৰ বাবে এই পবিত্ৰ স্থলীত আমি তেখেতক সযতনে ৰাখি সকলোৱে সহযোগ কৰিব। ৰাইজক আকৌ অনুৰোধ কৰিছোঁ তেখেতক সংৰক্ষণ আৰু সংবৰ্ধন কৰা দায়িত্ব আমাৰ আহি পৰিল। ৰাখিম আমি জুবিনদাৰ জন্মদিন পালন কৰিব, ভূপেনদাৰ জন্মদিন পালন কৰিব, গান্ধী জয়ন্তী পালন কৰিব, শিল্পী দিৱস উদযাপন কৰিব। কিমান এখন সুন্দৰ ঠাই পবিত্ৰ স্থান হ'ব। আমাৰ ৰাজেন সমাজৰ অসমী গগৈ বৰুৱা সকলো আহক। সকলো অসমৰে নহয় আমাৰ আজি তাৰিখত সমগ্ৰ বিশ্বৰে ইয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক যি জন্মদিন, সেই জন্মদিন আজি আমাৰ নাজিৰা পৌৰসভা আৰু শিৱসাগৰ পৌৰসভাৰ শিমলুগুৰি পৌৰসভাৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই শুভ ক্ষণত শুভ দিনতেই আমাৰ প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি আমি আধাৰশিলা স্থাপন কৰিছোঁ। 2খন পৌৰসভাৰ উদ্যোগত নিৰ্মাণ হ'ব আৰু খুব সুন্দৰভাৱে ইয়াত নিৰ্মাণ হ'ব। ইয়াত দেখিছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীদেৱৰ প্ৰতিমূৰ্তি আছে, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আছে। এই গোটেইখিনিৰ লগতেই আমি প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি ইয়াত বনোৱাৰ প্ৰচেষ্টা কৰিছে আৰু তাৰ কাৰণে 2খন পৌৰসভা অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই শুভ ক্ষণত নাজিৰাবাসী ৰাইজেও আমাৰ আহি আমাৰ 2খন টাউন কমিটি আমাৰ যিসকল নাগৰিক আছে জ্যেষ্ঠ নাগৰিকৰ পৰা আদি কৰি এই সকলো আহি ইয়াত আজি উপস্থিত হৈ 2খন পৌৰসভাক আশীৰ্বাদ দিছে। আৰু খুব সোনকালে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত, যিহেতু এই গান্ধী মৈদামত যথেষ্ট আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, আন্তঃগাঁথনিক ধৰি বাকী যি আমাৰ প্ৰতিমূৰ্তি আছে সকলোখিনি প্ৰতিমূৰ্তি সামৰি খুব ধুনীয়াকৈ এখন আমি ইয়াত পাৰ্ক নিৰ্মাণ কৰা হ'ব। প্ৰায় 1 কোটি টকাৰ ব্যয় সাপেক্ষে গোটেই কামখিনি খুব সোনকালে আৰম্ভ কৰা হ'ব। আৰু আমি দেখিছোঁ যে প্ৰাণৰ শিল্পীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ যাওঁতে আমি এখন নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ আৰু নাগৰিক সভা সম্পূৰ্ণ নিয়ম নীতি মতে আমাৰ গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ সংবাদদাতাসকলো আপোনালোকো উপস্থিত আছিল আৰু সকলো ৰাইজৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে আমি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপনৰ কাৰণে আমি আগবাঢ়িছিলোঁ। তাৰপিছত আমি কালি এখন লেটাৰ পাইছোঁ, যিখন লেটাৰ পৌৰসভালৈ দিছে সন্মানীয় বিধায়ক মহোদয়। আৰু বিধায়ক মহোদয়ে পৌৰসভালৈ দি তাত কৈছে যে প্ৰতিমূৰ্তিটো তাত বহাব নালাগে, বেলেগ জেগাত বহাব লাগে আৰু আপত্তি কৰিছে। কোনে কৈছে যে আমাৰ যি মুক্তিযোদ্ধা পৰিয়াল আছে সেই মুক্তিযোদ্ধা পৰিয়ালবৰ্গই আপত্তি কৰিছে বুলি কৈছে। তাৰপিছত আমি যিকেইজন মানুহৰ নাম লৈ তেওঁ মেনশ্যন কৰিছে আমি সেইখন তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ
তেওঁলোকে কৈছে যে এইটো সম্পূৰ্ণ মিছা কথা কৈছে বিধায়কে। আমি কোনো আপত্তি কৰা নাই, আৰু তেওঁলোকে যে আপত্তি কৰা নাই, ইতিমধ্যে পৌৰসভালৈ আৰু উপায়ুক্ত মহলে এখন তেওঁলোকে পত্ৰও প্ৰেৰণ কৰিছে যে ইমান প্ৰাণৰ শিল্পীজন এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সময়ত এই এটা কথা লৈ যিটো মানে এটা তেওঁ ৰাজনীতি কৰিছে বুলি ক'ব লাগিব। এইটো অতি দুৰ্ভাগ্যজনক নাজিৰাবাসীৰ কাৰণে, কিয়নো এনেকুৱা ধৰণৰ যদি ডেভেলপমেণ্টৰ কামত যদি সকলো সময়তে বাধা দি থাকে তেনেহ'লে কামবোৰ আগবঢ়াত যথেষ্ট অসুবিধা হয়। যি আমাৰ দুজনকৈ মুক্তিযোদ্ধা ফেমিলি পৰিয়ালবৰ্গ ইতিমধ্যে আমাৰ জিলা উপায়ুক্তলৈও লিখিছে আৰু পৌৰসভালৈও লিখিছে, তেওঁলোকৰ ইয়াত কোনো আপত্তি নাই। গতিকে এনেকুৱা ধৰণৰ কামবিলাকে আমাৰ উন্নয়নমূলক কাম কৰাৰ যি মন লৈ দুইখন পৌৰসভা দুয়োগৰাকী পৌৰ নেত্ৰী বা আমাৰ ৱাৰ্ড সদস্যসকল আগবাঢ়িছে, এওঁলোকৰ মনটো ভাগি দিয়ে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি বিধায়ক মহললৈ অনুৰোধ জনাইছোঁ, আপোনালোকে বেলেগ মঞ্চত ৰাজনীতি কৰিব, এইটো একো ডাঙৰ কথা নাই, কৰিবই, কিন্তু এইখন এখন পবিত্ৰ মঞ্চ, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ যিটো প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে সেইটো আপোনালোকে এৰি দিয়ক। আৰু এনেকৈ যদি ৰাজনীতিয়ে কৰিবলৈ মন আছে সন্মুখ সময়লৈ আহি কৰক। এই ধৰণে বেলেগ মানুহৰ আঁৰলৈ যি এতিয়া এইবাৰ মুক্তিযোদ্ধাসকলৰ আঁৰলৈ যি ধৰণে ৰাজনীতি কৰিছে এইটো অতি দুৰ্ভাগ্যজনক। গতিকে এই মঞ্চৰ পৰা এই ধৰণৰ নকৰিবলৈ মই আপোনালোকৰ যোগেদিয়ে তেওঁক আহ্বান জনাইছোঁ। আৰু এটা ভাল কাম হৈছে, সকলো ৰাইজে ইয়াত সহায় জনাইছে, স্কুলৰ ল'ৰা ছোৱালীখিনিও আহিছে। গতিকে এই পবিত্ৰ দিনত আপোনালোক ৰাইজ ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিস্তৃত ৰূপত মানে আগবাঢ়িব। এটা আমি ইয়াত বাউণ্ডেৰী ৱালখন কি ধৰণে হ'ব বা ষ্টেচুটো থকা জেগাডোখৰ কি ধৰণে হ'ব সেইডোখৰ আমি ইতিমধ্যে প্ৰদৰ্শন কৰিছোঁৱেই। আৰু আমাৰ প্ৰতিমূৰ্তিটো আমাৰ ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত ভাস্কৰ্য শিল্পী আমাৰ ডক্টৰ বীৰেণ সিংহ ছাৰে নিৰ্মাণ কৰি আছে। খুব কম সময়ৰ ভিতৰতে প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব।